নমস্কাৰ সকলোকে ওয়েলকাম টু চেনেল অনলাইন ষ্টাডি তো আজি আমি নতুন সিৰিজ এটা লৈ পেলাই আকৌ আহিছো সিভিল ইঞ্জিনিয়াৰিংছৰ যিটো আমাৰ এমচিকিউ পাৰ্ট 1 হ'ব এইটো আমাৰ এনভাইৰনমেন্টেল ইঞ্জিনিয়াৰিংছৰ ওপৰত আহিবলগীয়া জেই এক্সাম যিটো এপিএছচি কণ্ডাক্ট কৰিব গৈ আছে তাত এটা পাৰ্ট আছে চেনিটাৰী ইঞ্জিনিয়াৰিং তাৰ ৰিলেটেড কিছুমান কুৱেশ্যন যিবোৰ মোষ্ট প্ৰবেবল কুৱেশ্যন আহিব পাৰে তো তাৰ ওপৰত আমাৰ ভিডিঅ'টো হয় লগতে এই ভিডিঅ'টোৰ জৰিয়তে আমি কেনেকৈ কুৱেশ্যন ফ্ৰেম হ'ব পাৰে বা কেনেকুৱা ধৰণৰ কুৱেশ্যন আগত আহিছে বা ইয়াৰ লগতে বাকী যিবোৰ আহিবলগীয়া আৰু এক্সামছ আছে যিবোৰ নটিচ সদ্যহতে প্ৰকাশ পোৱা নাই যিটো পাছত প্ৰকাশ পাব তো সেই এক্সাম বিলাকতো সহায় হ'ব বুলি আমি আশা ৰাখিছো তো ভিডিঅ'টো শেষলৈ চাব যদি আপোনালোকে চেনেলটোলৈ প্ৰথম ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যদি ভাল লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব তো আমি আমাৰ ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ তো আমাৰ যিখিনি ইম্পৰ্টেণ্ট এমচিকিউজৰ ভিতৰত আমি এতিয়া চাই লওঁ প্ৰথম কুৱেশ্যনটো আমাৰ দিছে the durations of contact of chlorine with water before it is served to the first consumer should be at least অপশ্যন খিনি আমাক দিছে 10 পৰা 15 মিনিট 15 পৰা 20 মিনিট 20 পৰা 30 মিনিট 30 পৰা 40 মিনিট so durations contact of chlorine এটা আমাৰ disinfection হিচাপে disinfectant হিচাপে আমাৰ ইউজ কৰে এইটো সকলোৱে জানো তো ক্লোৰিনৰ ড'জেছ কিছুমান থাকে ৰেচিডুৱেল ক্লোৰিন চফ্ট আমি পঢ়িছো তো বিফৰ চাৰ্ভ টু দা কনজিউমাৰ তাৰ কন্টেক্ট পিৰিয়ডটো কিমান হয় তো সেইটো সুধিছে ক্লোৰিন কন্টেক্ট টাইমটো সদায় কিলিং অফ বেক্টেৰিয়াৰ ওপৰত থাকে বিকজ ট্ৰান্সপৰ্টেশ্যন কৰা হয় তো বেক্টেৰিয়া যিবোৰ পেথজেনিক বেক্টেৰিয়া থাকে তাক মাৰিবৰ কাৰণে আমি ক্লোৰিন আমি প্ৰভাইড কৰোঁ আৰু ক্লোৰিনৰ এইটো পিৰিয়ডটো থাকে তো বেচিকেলি ইয়াৰ এনচাৰটো যদি আমি চাওঁ ইয়াৰ এনচাৰ হৈছে অপশ্যন চি that is 20 to 30 minutes so basically ক'বলৈ গ'লে when using chlorine for disinfection purpose a minimum contact time period of 30 minutes is required for adequate disinfection তো ইয়াৰ বিষয়ে আমি ৰেচিডুৱেল ক্লোৰিনছৰ ড'জেছ খিনিও লগতে আমি চাই লোৱাটো ইম্পৰ্টেণ্ট হয় যেনেকৈ আমি নৰ্মেল ড'জেছ কিমান দিওঁ 0.3 to 1.1 mg per liter ৰেচিডুৱেল ক্লোৰিন কিমান থাকিব লাগে 0.1 to 0.2 mg per liter থাকিব লাগে চ' ক্লোৰিন যিটো ড'জ থাকে সেই ক্লোৰিন ড'জটো একচুৱেলি ক্লোৰিন ড'জটো ডিপেণ্ড কৰে যে কিমান ক্লোৰিনেশ্যনৰ ডিমাণ্ড আছে আৰু কিমান আমি ৰেচিডুৱেল ক্লোৰিন আমাক লাগিব তো সেইটোৰ ওপৰত আমাৰ ক্লোৰিন ড'জ বেচিকেলি ডিটাৰমাইন কৰা হয় So make the new question. Second question is the suspended impurities in water consist of. Water যেতিয়া আহে water খাবলৈ গ'লে বহুত ধৰণৰ আমাৰ impurities থাকে তাৰপিছত এটা যে suspended impurities হয় so suspended impurity কি কজ কৰে turbidity কজ কৰে তো ইয়াতে অপশ্যনছ বোৰ দিছে অপশ্যন এ আইৰন অপশ্যন বি ক্লোৰিন অপশ্যন চি বেক্টেৰিয়া অপশ্যন ডি কেলছিয়াম কাৰ্বনেট so ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব পাৰে suspended impuritiesৰ তো suspended impuritiesৰ কোনটো কনসিষ্ট কৰে বুলি সুধিছে মিনাৰেলছ বোৰ আমি এলিমিনেট কৰিব পাৰো বিকজ মিনাৰেলছ বোৰ কি হয় মিনাৰেলছ বোৰ হল আমাৰ ডিজলভতে থাকে বেছিভাগ তো বেক্টেৰিয়াটো কি হয় ইটস এ ইম্পিউৰিটি যেটো সাসপেন্ডেড ইম্পিউৰিটিজ হয় তো লগতে সাসপেন্ডেড ইম্পিউৰিটি কি হ'ব পাৰে সিল্ট হ'ব পাৰে ক্লে হ'ব পাৰে বেক্টেৰিয়া তাৰপিছত ফাংগাই এলগি so suspended impurities are dispersions of solid particle resulting in turbidity in water. Suspended impurities include silt, clay, algae, fungi, bacteria, organic and inorganic matters, mineral matter, etc. And next question, question number 3. The quantity of settleable solid in wastewater can be determined by. আমাৰ যিবোৰ sewage আছে যিবোৰ wastewater হয় তাত আমাৰ কোনটো পদ্ধতিৰ সহায়ত মানে settleable solid determine কৰা হয় তো solid যিবোৰ থাকে total solid total solidৰ আমাৰ classification থাকে total solidৰ suspended solid থাকিব পাৰে dissolved formত থাকে colloidal formত থাকে কিছুমান volatile and fixed solids থাকে আৰু কিছুমান settleable solid থাকে settleable solid কোনটো মেথডৰে ধৰা হয় ইয়াতে তো ইয়াত ইমহফ কোন দিছে বিঅডি বটল পিএইচ মিটাৰ নেফেলত আৰবিডি মিটাৰ সো ইয়াৰ পৰা এলিমিনেশন মেথড লগালে অপচন সি ইজ কেনসেল পিএইচ মিটাৰত আমি কেতিয়াও সেটেলেবল সলিড নাপাও নেফেলো টাৰ্বিডিটি মিটাৰ আমি জানো যে টাৰ্বিডিটি মেজাৰৰ কাৰণে আমি মেজাৰ কৰো তো অপচন কি থাকিলে কোনটো কাৰেক্ট হ'ব The option A is correct, the Imhoff cone. So sewage is allowed to stand in this Imhoff cone for a period of 2 hours. The quantity of solid settled in the bottom of the cone can be directly read as a settleable solid. তো এনেকুৱা cone থাকে cone formত থাকে যেটো আমি ইউজ কৰো যেটো আমি ইউজ কৰো cone formত থাকে সেই cone not যেখিনি settle হয় ন 2 hours period সেইটো মেজাৰ কৰি পেলাই আমি ওলাব পাৰো তো quantity Next question. The secondary treatment of the sewage is carried out.
Okay, options চাই দিলো ইয়াৰে কোনটো secondary treatment the treatment of sewage এটা ডাঙৰ chapter আছে তো আমি classify কৰা আছে treatment of sewage বিলাক আমি preliminary treatment primary treatment secondary or biological treatment or the complete final treatment কৰা হয় তো secondary treatment of sewage is carried out by the use of কোনটো screens grit chamber trickling filter and skimming tank তো আমি জানো যে primary treatment কি হয় secondary treatment কি হয় বা preliminary treatment আমি কি কৰো তো screenings to আমি answer টো আগতে চাই লৈছো answer is trickling filters so purpose to কি হয় আমি কেনেকৈ classify কৰো তো preliminary treatment বুলি কি কৰো preliminary treatment আমি কি কৰো separating the floating minerals heavy inorganic solids যিবোৰ থাকে সেইবোৰ কৰো তো তাত আমি কি কৰো preliminary আমি screening কৰো যিবোৰ floating matter থাকে সেইবোৰ remove কৰো grit chamber আমি create কৰিব পাৰো হা বা এইটো আমাৰ কি skimming tank টো থাকে সেইটো আমি use কৰো next our primary treatment so it is removal of large suspended organic solid যিবোৰ organic solid থাকে সেইবোৰ আমি remove কৰিব কৰো তাত বিশেষকৈ আমি sedimentation tank use কৰো যত আমাৰ যেনেকৈ আমি water কৰো ন sedimentation tank তো ইয়াতে solid তো আমি sedimentation tank থাকে সেইটো কাৰণে কৰিব পাৰো next secondary treatment to কি হয় the effluent from the sedimentation tank should be stabilized aerobically or the anaerobically to get clear effluents যিখিনি আমাৰ sedimentation to solids part set হৈ গল কিন্তু যিখিনি আমাৰ liquid suspended particles থাকে হিয়াক আমি যেটো ট্ৰিট কৰিব লাগে যেটো secondary treatment বুলি কোৱা হয় তো তাক আমি aerobically কৰো non aerobically কৰো ইয়াতে যেটো trickling filter হয় trickling filter টো actually aerobically কৰা হয় আৰু anaerobically কিছুমান কৰা হয় যিখিনি কি হয় যদি আপোনালোকে জানে comment box ত জনাব Next question, question number 5. Which of the following is not a biological process for destroying organic compound? Organic যিবোৰ আমাৰ waste মানে যিবোৰ waste product ওলাই তাক কোনটো প্ৰচেছৰে কৰা নহয় সুধিছে ওকে কৰা নহয় সুধিছে option option C is calcination so composting ৰ আমি biologically process কৰো trickling filter আমি অলপতে পঢ়ি আহিলো activated sludge is also calcination আমি biological process which of the following is not a biological process সুধিছে তো calcination is not biological process for destroying the organic compound তো calcination ৰ ওপৰত আমি যদি ভিডিও চাম পিছত আমি গম পাম যে কেনেকৈ আমি হেৰি কৰা হয় okay next question দিছে আমাৰ question number 6 that is from septic tank the effluents are discharged into options A sock pit option B drainage option C oxidation post option D sewage তো যিটো septic tank থাকে আমাৰ সেই septic tankৰ পৰা যিখিনি liquid waste আহে সেই liquid waste খিনি আমি effluents বুলি কওঁ সেইটো আমাক ক'ত দিয়া হয় ইয়াৰে এনসাৰটো সবে জানিব লাগে ইজি question তো ইয়াৰ correct answer আছে option A that is sock pit sock pit is very necessary আজিকালি যদি গভটত আমি চাও sock pit construction is very necessary so as a part of মানে work কৰি লোৱা হয় sock pit মানে গভৰ্ণমেন্টৰ আঁচনি কিছুমান য'ত আমি sock pit creation কৰা হয় sock pitত ধ্যান দিয়া হয় হা আমি বহুতো septic tank বনাই দিয়ে বহুত ইনষ্টিটিউচন হওক বহুত তোমাৰ ৰাজহুৱা ক্ষেত্ৰতে হয় কিন্তু sock pits টো লগোৱাটো পাহৰি যায় sock pits ৰ use টো পাহৰি যায় তো sock pits actually কেনেকৈ use কৰা হয় কিয় use কৰা হয় তাৰ বিষয়ে জানে comment section ত জনাব okay question number 7 ত যাওঁ আমি trickling filter is used to remove okay এইটো suspended solid colloidal solid organic matter pathogenic bacteria অলপ আগতে কৈছো pathogenic bacteria তো এনেও নহয় যেটো আমি গম পাইছো অপচন আমি নিজে কৰিব পাৰো correct answer কি হ'ব আৰু this option is organic matter যিবোৰ organic matter আছে তাক remove কৰিবলৈ আমি trickling filter use কৰো next question number 8 that is acid rain is caused by simple question the question or answer হৈ গ'ল option B that is sulfur and nitrogen so sulfur আৰু nitrogen বাবে আমাৰ কি হয় এচিড ৰেইন হয় তো এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰিংছৰ পৰা এক্সপেক্ট কৰিব পাৰি তো এইবোৰ সৰু সৰু হয় বাট সকলোৱে জানে বাট চিলি মিষ্টেক্স হোৱাৰ বহুত চান্স থাকে তো বি কেয়াৰফুল when attempting this question question number 8 okay question number 9 তাত এই ৰিলেশ্যন এটা ওলাব দিছে ন the relations among the total oxygen demand chemical oxygen demand and biological oxygen demand is কি হ'ব ইয়াৰ আনসাৰটো একচুয়ালি আমাৰ যিবোৰ অৰ্গেনিক মেটাৰ থাকে তাৰ কিছুমান আমি কি দুটা ভাগত ভগাই লোৱা হয় যেটা biologically active organic matter means the bacteria can stabilize this organic matter okay আৰু biologically inactive যিবোৰ হয় bacteria cannot stabilize this organic matter
তাৰ ওপৰতে অক্সিজেন ডিমাণ্ড থাকে অক্সিজেন ডিমাণ্ড কি হয় ইট ইজ দ্য এমাউন্ট অফ অক্সিজেন কনজিউম বাই ৰিডিলি অক্সিডাইজেবল অৰ্গেনিক মেটাৰ ফৰ অক্সিডেশ্যন তো যিবোৰ অৰ্গেনিক মেটাৰ থাকে তাক যদি অক্সিডাইজ কৰিবৰ কাৰণে যিখিনি অক্সিজেন থাকে তাক অক্সিজেন ডিমাণ্ড বুলি কওঁ তো কেমিকেল অক্সিজেন ডিমাণ্ড আমাৰ থাকে বায়লজিকেল অক্সিজেন ডিমাণ্ড থাকে আৰু টোটেল অক্সিজেন ডিমাণ্ড থাকে তো আমি যদি কওঁ biological oxygen demand কি হয় it is the amount of oxygen required for biological decompositions of biodegradable organic matter under aerobic condition at a specific temperature for a specific duration so biological oxygen demand chemical oxygen কি হয় it is the chemical oxidation এইবোৰ কিছুমান ইউজ কৰে যেনেকৈ পটাছিয়াম পাৰামাংগানেট পটাছিয়াম ডাইক্ৰমেট এচিড সলিউশনৰ পৰা আমি কেমিকেল অক্সিজেন ডিমাণ্ড আমি ওলাও তো ইয়াৰ ৰিলেশনটো কোনটো হয় আমি চাই লওঁ ইয়াৰ ৰিলেশনটো যদি আমি চাওঁ that is option C is correct this total oxygen demand is greater than chemical oxygen demand and greater than biological oxygen demand so this is the answer moving to the maybe this is the last question from this series in septic tank the process of digestion is simple question aerobic anaerobic সবে জানে আমি aerobic anaerobic কি হয় partially aerobic partially anaerobic neutral কোনটো হয় septic tank যেটো হয় septic tankৰ যেটো digestion process হয় এটো aerobic হয় নে anaerobic হয় নে partially aerobic হয় নে partially anaerobic হয় neutral হয় তো আমি যদি চাও ইয়াৰ অপচন হৈছে অপচন A that is anaerobic তো anaerobic conditionত আমাৰ কি হয় septic tankত digestion বোৰ হয় so এইটো এটা খুব ধুনীয়া কুৱেশ্যন আছিলে প্লাছ মানে এনেকুৱা ধৰণৰ কুৱেশ্যন আহে লগতে যেতিয়া চেনিটেশ্যনৰ আমি যেতিয়া পঢ়িম তেতিয়া আমি চেনিটেৰী পাৰ্টটোৰ কিছুমান টপিকছ থাকে ভালকে যাবে ট্ৰিটমেণ্ট অফ ৱেষ্ট ৱাটাৰ বা ট্ৰিটমেণ্ট অফ ৱেষ্ট ৱাটাৰ কেনেকুৱা হয় আৰু চেপ্টিক টেংক তাত কেনেকুৱা ধৰণৰ মেজৰ স্পেচিফিকেশ্যন আমি ফ'ল' কৰিব লাগে চ' সেইখিনি বস্তু আমি চাম অ'কে তো যদি ভিডিঅ'টো আপোনালোকে লাইক কৰিছে তেনেহ'লে প্লিজ শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ